কুম্ভ ৰাশিৰ 2025 চনটো কেনেকুৱা যাব তাৰ আগতে আমি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে কিছু কথা জানি লওঁ। কুম্ভ ৰাশিৰ লোকৰ বাবে 2025 চনত আপোনাৰ প্ৰকৃতিত মিলাপ্ৰীতি আৰু সহনশীলতাই আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আপোনাৰ বুদ্ধিমত্তা আৰু মুকলি মনৰ বাবে আপুনি পৰিচিত হ'ব। এই বছৰ আপুনি বেলেগ চিন্তাধাৰা আৰু প্ৰেৰণাদায়ক কথা-বতৰাত লিপ্ত হোৱা লোকৰ সৈতে সময় কটাবলৈ ভাল পাব। 2025 চনত যেতিয়া আপোনাৰ মত প্ৰকাশৰ সম্পূৰ্ণ স্বাধীনতা থাকিব আৰু যেতিয়া আপুনি আপোনাৰ অন্যান্য চিন্তাধাৰাক বিশ্বৰ সৈতে ভাগ কৰিব পাৰিব, তেতিয়া আপোনাৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পাব। মুকলি মনৰ প্ৰতি আপোনাৰ থকা প্ৰেমৰ বাবে আপুনি নিজৰ জীৱনত আত্মনিৰ্ভৰশীলতাৰ বাবে চেষ্টা কৰে। যদি আপুনি কিবা এটা নৈতিকভাৱে সঠিক বুলি বিশ্বাস নকৰে, তেনেহ'লে আপুনি যথেষ্ট বিদ্ৰোহী হ'ব পাৰে। আপুনি স্বাভাৱিকতে পৰ্যবেক্ষক হোৱাৰ লগতে অতি কল্পনাচ্যুত। কুম্ভ ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা লোকসকল বুদ্ধিমত্তা আৰু জীৱনৰ প্ৰতি দূৰদৰ্শী দৃষ্টিভংগীৰে সমৃদ্ধ হয়। কুম্ভ ৰাশিৰ 2025 চনটোৱে আপোনাৰ বছৰটো যাত্ৰা, সুযোগ আৰু প্ৰত্যাহ্বানেৰে ভৰপূৰ হ'ব। গতিকে আহক আপোনালোকে 2025 চনটো কি আশা কৰিব পাৰে সেইবোৰ জানি লওঁ। কুম্ভ ৰাশিৰ 2025 অনুসৰি ব্যক্তিগত আৰু পেছাদাৰী সম্পৰ্কত কিছুমান কঠোৰ বাস্তৱতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ সৈতে মোকাবিলা কৰাটো আপোনাৰ প্ৰত্যাহ্বানজনক হ'ব পাৰে। কিন্তু এই বিঘিনিবোৰ আপোনাক পৰিৱৰ্তন আৰু পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খোৱাকৈ প্ৰেৰণা দিব। শক্তিৰ পৰিৱৰ্তনে আপোনাক আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ অনুপ্ৰাণিত কৰিব, যাৰ ফলত ব্যক্তিগত বৃদ্ধিৰ আৰু নতুন সুযোগ আহিব। এতিয়া 2025 চনটোৱে আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে কি কয় জানি লওঁ আহক। প্ৰেম আৰু সম্পৰ্কৰ কথা ক'লে প্ৰেমত কুম্ভ ৰাশিৰ মাজত উদাৰ সম্পৰ্ক থাকিব। কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি গোটেই বছৰটো আপোনাৰ সংগীৰ সৈতে ইতিবাচক সম্পৰ্ক গঢ়ি তুলিব। কিছুমান নেতিবাচক লোকে আপোনাৰ প্ৰেম জীৱনত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু ইতিবাচক আদান প্ৰদানে আপোনাৰ সম্পৰ্কটো অব্যাহত ৰখাত সহায় কৰিব। বিবাহৰ পৰিকল্পনা কৰা অবিবাহিত কুম্ভ ৰাশিৰ লোকসকলে এই বছৰ সম্পৰ্ক আৰম্ভ কৰা আৰু বিবাহৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। অলপ বেছি সময় অপেক্ষা কৰাটোৱে আপোনাৰ বাবে সৰ্বোত্তম বিকল্প হ'ব। বিবাহিত কুম্ভ ৰাশিৰ লোকৰ বাবে বছৰৰ আৰম্ভণি কঠিন হ'ব পাৰে। কিছুমান নেতিবাচকতা থাকিব পাৰে, যিয়ে আপোনাৰ জীৱনসংগীৰ সৈতে ঘনিষ্ঠতা আৰু সামঞ্জস্য অনুভৱ কৰাত বাধা দিব পাৰে। এই বছৰ আপুনি কিছু কাম কৰিব লাগিব আৰু আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাবলৈ যত্ন কৰিব। এতিয়া আহক আপোনাৰ 2025 চনটোৱে আপোনাৰ কেৰিয়াৰ আৰু ধন সম্পত্তিৰ বিষয়ে কি কয় জানি লওঁ আহক। কেৰিয়াৰ আৰু পেছাদাৰী জীৱনৰ কথা কওঁতে কুম্ভ ৰাশিফল 2025 দেখুৱাইছে যে যদি আপোনাৰ চাকৰি আছে, তেনেহ'লে এই বছৰ আপোনাৰ কেৰিয়াৰ সুস্থিৰ হ'ব। বছৰৰ প্ৰথম ছমাহ প্ৰত্যাহ্বানমূলক হ'ব, যদিও বছৰৰ শেষৰ ছমাহ কৰ্ম পৰিস্থিতিৰ উন্নতি আনিব লাগিব আৰু ব্যক্তিগত জীৱনত আগবাঢ়ি যোৱাৰ সুযোগো পাব। আপোনাৰ কৰ্মক্ষেত্ৰত বহুতো নেতিবাচক মানুহৰ সৈতে মোকাবিলা কৰিবলগীয়া হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু অধ্যৱসায়ৰ দ্বাৰা আপুনি ইতিবাচক পৰিৱৰ্তন আনিবলৈ সফল হ'ব। ব্যৱসায়িক খণ্ডত কুম্ভ ৰাশিৰ লোকসকলে বছৰৰ আৰম্ভণিতে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম কৰিলে আপোনাৰ ব্যৱসায় সুচাৰুৰূপে চলি থাকিব। লাভ যুক্তিসংগত হ'ব, কিন্তু ষ্টাৰ্টআপে লাভৰ পিছতো বেছি ধন খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। 2025 বৰ্ষটো ছাত্ৰ-ছাত্ৰীৰ বাবে অনুকূল হ'ব। কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি এইবাৰ আপোনাৰ ধৈৰ্য আৰু সাৱধানতা পৰীক্ষা কৰা হ'ব আৰু সেই অনুসৰিও আপুনি ফলাফল লাভ কৰিব। এই বছৰ আপোনাৰ বিত্তীয় আৰু বিনিয়োগ সুস্থিৰ হৈ থাকিব। যদিও ধন সম্পত্তিৰ বিশেষ সঞ্চয় নহ'ব, তথাপিও নগদ ধনৰ অভাৱ নহ'ব। নিয়োজিত লোকৰ দৰমহা বৃদ্ধি আৰু কুম্ভ ৰাশিৰ ব্যৱসায়ীসকলৰ লাভৰ লক্ষণ দেখা গৈছে। বছৰৰ শেষৰ ছমাহটো ষ্টাৰ্টআপৰ বাবে আশাব্যঞ্জক যেন লাগে, কিন্তু অংশীদাৰিত্ব ব্যৱসায়ৰ বাবে বছৰটো বৰ অনুকূল নহয়, সেয়েহে সাৱধান হোৱাটো বাঞ্ছনীয় হ'ব। বছৰৰ প্ৰথম ছমাহ বিনিয়োগকাৰীৰ বাবে অতি লাভজনক দেখা গৈছে। দ্বিতীয়াৰ্ধ অনুকূল হ'ব পাৰে, যদিও বিপদজনক আছে। গতিকে অস্থিৰ বজাৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে উপযুক্ত নহ'ব। এতিয়া চাওঁ আহক 2025 চনটো কুম্ভ ৰাশিৰ জাতকৰ বাবে পৰিয়াল ব্যৱস্থাটো কেনেকুৱা হ'ব। কুম্ভ ৰাশি 2025 চন অনুসৰি আপোনাৰ এই বছৰ আপোনাৰ পাৰিবাৰিক জীৱন অতি সুষম হ'ব। পৰিয়ালৰ অনুষ্ঠানত ইতিবাচক অংশগ্ৰহণ আশা কৰা গৈছে আৰু নতুন ঘৰলৈও আপোনালোকে যাবলৈ সক্ষম হ'ব। দূৰৰ পৰিয়ালৰ সদস্যৰ সৈতেও শান্তিপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব পাৰিব। ভাই ভনীৰ লগত কিছু তৰ্ক আদিও হ'ব পাৰে, কিন্তু সৰু থাকিব সেইবিলাক বিবাদ, কিন্তু আপোনালোকে সেইবোৰ আওকাণ কৰি চলিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা অটুট থাকিব। ঘৰৰ পৰিৱেশত এনেকুৱা কোনো নেতিবাচক লক্ষণ দেখা নাযায়, যাৰ ফলত আপুনি নিৰাপদ আৰু আৰাম অনুভৱ কৰিব পাৰে। আপোনাৰ বন্ধুসকলে যেতিয়া প্ৰয়োজন হয় তেতিয়া আপোনাক আগুৱাই যোৱাত সহায় কৰিব। এই বছৰ আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজনীয় হ'ব পাৰে। কুম্ভ ৰাশিৰ লোকে নিজৰ মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগিব।
নিয়মিত পৰীক্ষা আৰু সুস্থ জীৱনশৈলী আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব 2025 চনত কিছুমান গুৰুত্বপূৰ্ণ গ্ৰহৰ ট্ৰেনজিট ঘটিব সেই বিষয়ে জানি লওঁ হওক কুম্ভ ৰাশি 2025 চনটো আপোনাৰ বৃহস্পতি আপোনাৰ চতুৰ্থ স্থানত অৱস্থিত হ'ব আৰু মে মাহত আপোনাৰ পঞ্চম স্থানলৈ অৱতীৰ্ণ হ'ব আৰু অক্টোবৰ মাহত আপোনাৰ ষষ্ঠ স্থানলৈ স্থানান্তৰিত হ'ব বৃহস্পতিৰ অৱস্থানে আপোনাৰ ঘৰত আশাবাদী পৰিৱেশ বজাই ৰখাত সহায় কৰিব আৰু ৰিয়েল ষ্টেটত আপোনাৰ বিনিয়োগ সহায় কৰিব বৃহস্পতিৰ ট্ৰেনজিটে আপোনাৰ বিনিয়োগ আৰু আৰ্থিক লাভও সহায় কৰিব দ্বিতীয় ট্ৰেনজিটৰ বাবে আপোনাৰ ৰুটিনত কিছু ব্যাঘাত জন্মাব পাৰে শনিয়ে আপোনাৰ আৰোহী দ্বিতীয় স্থানলৈ ট্ৰেনজিট ঘূৰিব এই ট্ৰেনজিটে আপোনাৰ স্বাস্থ্যৰ বাবে ভাল ফলাফল দিব যদিও আপোনাৰ বৈবাহিক জীৱন আৰু আপোনাৰ বিত্তীয় ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব ৰাহুৱে আপোনাৰ দ্বিতীয় ঘৰৰ পৰা আপোনাৰ আৰোহী ঘৰলৈ ট্ৰেনজিট কৰিব এই ট্ৰেনজিটৰ ফলত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিব লগা হ'ব পাৰে ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত জীৱনতো প্ৰভাৱ পৰিব কিন্তু ইয়াৰ ফলত আপোনাৰ ব্যৱসায় আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰাও ইতিবাচক প্ৰভাৱ পৰিব এই ট্ৰেনজিটে আপোনাৰ আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজৰ দিশতো লৈ যাব এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ কি হ'ব চাই লওঁ আহক প্ৰতিদিনে অন্তত আপুনি প্ৰতি বুধবাৰে হলেও আপুনি গৰুক আপুনি কিবা এটা খুৱাব আৰু প্ৰতি বৃহস্পতিবাৰে পুৱা 108 বাৰ ওম বৃহস্পতি নমঃ বুলি জপ কৰিব আপুনি দিনটো আৰু আপোনাৰ গোটেই বছৰটো ভালে যাব প্ৰতি সোমবাৰে ভগৱান শিৱক গাখীৰ মৌ আৰু কেশৰেৰে অভিষেক কৰাৰ যত্ন কৰক এনে কৰিলে আপোনাৰ বহুতো দুখ কষ্ট আৰু যিবোৰ কঠিনতা পাই আছে সকলোবোৰ নাইকিয়া হ'ব সমৃদ্ধি আৰু ধনাত্মকতাৰে বাবে ঘৰত যিমান পাৰে সিমান বাস্তু গছ ৰোপণ কৰাৰ যত্ন কৰিব ধন্যবাদ আজিৰ ভিডিঅটো এইখিনিতে সমাপ্ত কৰিছো যদি ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেন্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব